সৎসংগ আপুনি মই বিচাৰি ল'ব জানিব লাগিব। আজি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ এজনে তেওঁ যদি সৎসংগ হিচাপে নলয় বা অধ্যয়নক সৎসংগ হিচাপে নলয়, তেতিয়াহ'লে তেওঁ ইঞ্জিনিয়াৰ হ'ব পাৰিবনে? ডক্টৰ এজনে ডক্টৰ হ'ব পাৰিবনে? টিচাৰ এজনে টিচাৰ হ'ব পাৰিবনে? প্ৰফেচাৰ এজনে প্ৰফেচাৰ হ'ব নোৱাৰে। গতিকে আমিও যুৱ বন্ধুসকলে চিন্তা কৰাৰ প্ৰয়োজন আছে, বা আপুনি মই চিন্তা কৰাৰ প্ৰয়োজন আছে যে আপুনি ময়ো সংগ বাছনি কৰাৰ প্ৰয়োজন আছে। আমি জীৱনত এনেধৰণে নিজকে সজাই ল'ব লাগে যাতে কোনেও তই বুলি আঙুলি টোৱাব নোৱাৰে, হয়নে? আপুনি মই যদি জীৱনত একো ভুল কামেই নকৰোঁ, তেতিয়াহ'লে কোনোবাই তই বুলি ক'বনে বাৰু? কেতিয়াও নকৰে। সেইকাৰণে কোৱা হৈছে আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়। আপুনি মই যেনে ব্যৱহাৰ শিকিম, যেনে ব্যৱহাৰ কৰিম, তেনেধৰণে আপোনাৰ মোৰ জীৱন প্ৰণালীও আগবাঢ়িব আৰু সমাজত তেনেধৰণে আপোনাৰ মোৰ পৰিচয়টো প্ৰতিষ্ঠা হ'ব। এইটো লিখি ৰাখক কিন্তু, হয়নে? ভাল মানুহ এটাই ক'ব নালাগে বোলে মই বৰ ভাল, ক'ব নালাগে। আনে ক'ব তেওঁ বোলে এজন বৰ ভাল দেই, হয়নে? আৰু চোৰ এটা ক'ব নালাগে, চোৰ এটা ক'ব নালাগে বোলে মোক চোৰ বুলি কওক বুলি, কাৰণ ইতিমধ্যে তেওঁ চোৰ বুলি সকলোৱে জানে, হয়নে বাৰু? সেইকাৰণে আপোনাৰ হবে এই বিষয়বস্তুবিলাক গভীৰভাৱে দৰ্শন ল'ব।